নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ' ক্লাছটোত তোমালোকৰ বাবে খুব এখন ইম্পৰ্টেণ্ট আছামিজ এছে অসমীয়া ৰচনাখনৰ নাম হৈছে তোমাৰ জীৱনৰ লক্ষ্য নতুবা মোৰ জীৱনৰ লক্ষ্য। এই ৰচনাখন তোমালোকৰ লগত আজিৰ এইটো ক্লাছত আলোচনা কৰা হ'ব। তোমালোকৰ HSLC এক্সামৰ লগতে 9ৰ পৰা 10লৈ পোৱা যিটো ফাইনেল এক্সাম, সেই এক্সামত তোমালোকৰ আছামিজ ছাবজেক্টটোৰ পৰা 8 মাৰ্কছৰ অৰ্থাৎ 8 নম্বৰৰ অসমীয়াৰ ৰচনা লিখিবলৈ আহিব। এতিয়া তোমালোকৰ যদি ৰচনাখন কেনেবাকৈ থাকি আহে তেনেহ'লে তোমালোকৰ টোটেল মাৰ্কছ 100ৰ পৰা 8 নম্বৰ ডাইৰেক্টলিয়ে মাইনাছ হৈ যাব, গম পাইছানে? চ' সেইটো কাৰণে তোমালোকে ৰচনাবিলাক বহুত ভাল ধৰণে চাব লাগিব, ক্লিয়াৰ কৰিব লাগিব। আৰু তোমালোকৰ বাবে আজিৰ এইটো ক্লাছত যিখন ৰচনা অনা হৈছে, ৰচনাখনৰ নাম হৈছে তোমাৰ জীৱনৰ লক্ষ্য। আৰু এই ৰচনাখন HSLC 1992, 97, 99, 2002, 2007, 2013, 2015 পৰা বিভিন্ন ধৰণৰ যিবিলাক এক্সাম হৈ আছে HSLC, সেই এক্সামবিলাকত আহি গৈছে। গতিকে এই যিখন এছেখন বহুত বেছি কমন এছে বুলি তোমালোকে ভাবিব পাৰা। আজিৰ এইটো ক্লাছ তোমালোকে সম্পূৰ্ণ শেষলৈকে চাবা। তোমালোকক তোমাৰ জীৱনৰ লক্ষ্য নতুবা মোৰ জীৱনৰ লক্ষ্য নামৰ যিখন এছে, যিখন ৰচনাখন তোমালোকক সম্পূৰ্ণৰূপে বুজাই দিয়া হ'ব। তোমালোকক উদাহৰণটো দিবৰ কাৰণে আজিৰ এই ক্লাছটোত এটা টপিক আনিছোঁ। টপিকটো হৈছে শিক্ষক। তোমালোকে জীৱনত যি হ'ব বিচৰা, তোমালোকে যদি জীৱনত ইণ্ডিয়ান আৰ্মিত যাব বিচৰা নতুবা তোমালোকে নাৰ্ছ হ'ব বিচৰা, XYZ যিয়ে হ'ব নিবিচৰা লাগে, তোমালোকে এইটো ফৰ্মেটকে ইউজ কৰিব পাৰিবা। ইয়াত যদি মই শিক্ষক বুলি ইউজ কৰিছোঁ, তোমালোকে তোমালোকৰ নিজৰ যিটো এম ইন লাইফ, মানে তোমালোকে নিজৰ জীৱনত যিটো হ'ব বিচৰা, তোমাৰ জীৱনৰ লক্ষ্যটো তোমালোকে শিক্ষক বুলি যিডোখৰত লিখা আছে সেইডোখৰত তোমালোকে সেইটো সেইটো চেঞ্জ কৰি ল'বা মানে। অ'কে, মন কৰা ইন্ট্ৰডাকশ্যনটো তোমালোকে কেনেকৈ দিবা। লক্ষ্যহীন জীৱন গুৰিয়ালবিহীন নাৱৰ দৰে নতুবা বঠাবিহীন নাৱৰ দৰে। তোমালোকে গুৰিয়ালবিহীন নতুবা বঠাবিহীন সেইটো ৱৰ্ডো লিখিব পাৰা, গুৰিয়ালবিহীনৰ সলনি বঠাবিহীন নাৱৰ দৰেও লিখিব পাৰা। তাৰমানে ইয়াত যিকেইটা ৱৰ্ড ইউজ কৰা গৈছে, এই ৱৰ্ডছকেইটাই যে পৰীক্ষাত লিখিব লাগিব সেইটো কথা নহয়। মানে নিজৰ ফালৰ পৰাও যদি তোমালোকে কিছুমান শব্দ যদি অন্তৰ্ভুক্ত কৰিব বিচৰা তেনেহ'লে নিশ্চয়কৈ শব্দকেইটা অন্তৰ্ভুক্ত কৰি তোমালোকে লিখিব পাৰিবা। আৰু তোমালোকৰ যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে 9ম আৰু 10ম শ্ৰেণীৰ বাবে প্ৰয়োজনীয় অসমীয়া বিষয়ৰ গোটেইখিনি ইম্পৰ্টেণ্ট ৰচনা এছে ডাউনলোড কৰিব যদি বিচৰা, ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা, তাতে ডাউনলোডৰ লিংক দিয়া গৈছে, য'ত ক্লিক কৰি তোমালোকে 9ম আৰু 10ম শ্ৰেণীৰ বাবে প্ৰয়োজনীয় অসমীয়া বিষয়ৰ গোটেইখিনি এছেৰ PDF ডাউনলোড কৰিবলৈ সক্ষম হ'বা। গতিকে যিসকল আগ্ৰহী নিশ্চয় ডাউনলোড কৰি ল'ব পাৰিবা। এতিয়া আমাৰ মূল ক্লাছটোৰ ফালে আগবাঢ়ো ব'লা। বিশাল জলৰাশিৰ মাজত চলা নাৱত যদি গুৰিয়াল নতুবা বঠা বোৱা ব্যক্তিজন নাথাকে, তেতিয়া সেই নাও সুস্থিৰে চলাই নিবতো নোৱাৰিয়েই, সি বিপদৰ সন্মুখীন হৈ ধ্বংসও হ'ব পাৰে। তোমালোকে নৈ নতুবা সাগৰত যদি এখন নাও মেলি দিয়া আৰু সেই নাওখনত যদি এজন মানুহ নৰখোৱা, সেই নাওখন বাবৰ কাৰণে, নাওখন চলাবৰ কাৰণে, বঠা বাবৰ কাৰণে যদি এজন মানুহ নাথাকে, বঠা যদি নাথাকে সেই নাওখনত, তেনেহ'লে সেই নাওখন পানী জানি গতি কৰে, ঢৌ যেনি গতি কৰে সেইফালেতো গতি কৰিব, হয়নে নহয়? কেৱল মাত্ৰ সেইটো গতি কৰাই নহয়, সি এটা সময়ত গৈ পিনে বিপদৰো সন্মুখীন হ'ব পাৰে। ঠিক তেনেকুৱা ধৰণে যিজন ব্যক্তিৰ জীৱনত কোনো ধৰণৰ লক্ষ্য নতুবা উদ্দেশ্য নাই, গম পাইছেনে? ঠিক সেইদৰে লক্ষ্যহীন জীৱনো সুনিৰ্দিষ্ট পথত আগবাঢ়িব নোৱাৰে। আগবাঢ়িলেও পদে পদে নানান বিপদ আৰু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, আনকি সঠিকভাৱে জীৱন গঢ়াটো ব্যৰ্থ হোৱাৰ ভয় থাকে। যি ব্যক্তিৰ জীৱনত কোনো ধৰণৰ লক্ষ্য নাথাকে, যি ব্যক্তিৰ জীৱনত কোনো ধৰণৰ উদ্দেশ্য নাথাকে, সেই ব্যক্তিৰ জীৱনটো নতুবা সেই ব্যক্তিজন বঠাবিহীন নাৱৰ দৰে। যি ধৰণে তোমাৰ বঠাবিহীন নাও, তুমি যদি খালী নাও এখন যদি পানীত মেলি দিয়া, সেই পানী যেনি গতি কৰিব নাওখনো তেনিয়ে যাব। মাজত যদি ডাঙৰ গছ এডাল পৰি সেই গছজোপাতকৈ খুন্দাও মাৰি দিব, হয়নে নহয়? খুন্দা মাৰি নাওখনতো ভাগিও যাব পাৰে। ঠিক তেনেকুৱা ধৰণে যিজন ব্যক্তিৰ জীৱনত কোনো ধৰণৰ সপোন নাথাকে, জীৱনত কোনো ধৰণৰ লক্ষ্য নাথাকে, সেইজন ব্যক্তিৰ জীৱনত সেই ব্যক্তিজনে জীৱনত যি বিচাৰে সেইটো বস্তু কিন্তু কাহানিও পাব নোৱাৰে। নট অনলি পাব নোৱাৰে, নোপোৱাৰ লগতে জীৱনত নানান ধৰণৰ বিপদৰো সন্মুখীন হ'বলগীয়া হয় সেই ব্যক্তিজন। চ' সেইটো কাৰণে তোমালোকক কৈছোঁ যে জীৱনত মাষ্ট বি এটা সপোন ৰাখিবা, এটা ড্ৰিম ৰাখিবা, আৰু সেই ড্ৰিমটো পাবৰ কাৰণে, সেই তোমাৰ সপোনটো, ড্ৰিমটো তোমাৰ ফুলফিল কৰিবৰ কাৰণে নতুবা এচিভ কৰিবৰ কাৰণে যিমানখিনি কৰিবলগীয়া কাম থাকে কৰি গৈ থাকিবা। অ'কে, তো আৰু ইন্ট্ৰডাকশ্যনটো তোমালোকে ইমানডোখৰলৈকে বুজি পালা। আই থিংক নিশ্চয় বুজি পাবা। একেবাৰে চিম্পল অসমীয়া ব্যৱহাৰ কৰিছোঁ মই ইয়াতে। যিহেতু তোমালোকৰ এছেখনত 8 মাৰ্কছ আহিব, কিমান আহিব? 8 মাৰ্কছ আহিব। 8 মাৰ্কছৰ কাৰণে তোমালোকে এটলিষ্ট 3-4টা পেজ কিন্তু লিখিব লাগিব। তোমালোকে ইয়াত দেখিব পাৰা যে মোবাইলৰ স্ক্ৰীণখনত ইমান অলপ আখৰ ওলাই আছে, কিন্তু এইখিনি যদি তোমালোকে নিজৰ বহীখনত যদি লিখিব যোৱা, তেনেহ'লে তোমালোকে চাবা 4-5টা পেজ আৰামত গুচি আহিব, তোমালোকৰ আখৰবিলাক যদি অলপমান মিডিয়াম নতুবা লাৰ্জ চাইজৰ হয়।
তাৰপৰা তোমালোকে লিখিব লাগিব লক্ষ্য স্থিৰ কৰা আৱশ্যকতা। এজন ব্যক্তিয়ে জীৱনত এটা লক্ষ্য যে বান্ধি ল'ব লাগে, কিয় বান্ধি ল'ব লাগে, তাৰ আৱশ্যকতাটো কি আছে? অ'কে, আকাংক্ষা মানুহৰ জীৱনৰ এটি সহজাত প্ৰবৃত্তি। এতিয়া আকাংক্ষা মানে কি? আকাংক্ষা মানে যিকোনো এটা বস্তুৰ ওপৰত থকা আমাৰ দুৰ্বলতা, গম পাইছেনে? আশা কৰা মানে, গম পাইছে? আশা কৰা, আকাংক্ষা কৰা মানে আমি মনতে কিবা এটা বস্তু এজিউম কৰি লওঁ, হয় নে নহয়? যে আমি জীৱনত আমুকটো হ'ব বিচাৰোঁ, আমি সেনেকৈ আশা কৰি থাকোঁ। বুজি পাইছানে ব্যৱহাৰিক জীৱনত তাৰ অৰ্থটো? আৰু এইটো এটা মানুহৰ মানে এইটো এটা নেচাৰ হয়। এনেকুৱা নহয় যে কি মানুহ মানে কোনো এজন মানুহৰহে আকাংক্ষা নতুবা আশা মনত আহে, হয় নে নহয়? তোমালোকেও বিচৰা চাগে ভাল ধৰণে পাছ কৰি এখন ভাল ইউনিভাৰ্চিটি নতুবা কলেজত যাম, হয় নে নহয়? তো তোমালোকৰ সেইটো মনত আশা নতুবা আকাংক্ষা এটা আছে, হয়নে? আৰু এইটো মানুহৰ নেচাৰ মানে, গম পাইছানে? এইটো মানুহৰ এটা সহজাত প্ৰবৃত্তি, বুজিলা? দুখীয়া নিচলা খুজি খোৱা মগনীয়াও আকাংক্ষা কৰে এদিন ইহঁতৰ অৱস্থা ভাল হ'ব বুলি, দুখৰ দিন আঁতৰিব। যিসকল তোমাৰ দুখীয়া লোক আছে, যিসকল নিচলা দুখীয়া, যিসকল তোমাৰ মগনীয়াৰ নতুবা যিসকল তোমাৰ খুজি মাগি খোৱা লোক আছে, তেখেতলোকেও মনত এটা আশা পালি থাকে যে এদিন আমাৰো অৱস্থা ভাল হ'ব বুলি, দুখৰ দিন আঁতৰিব, হয় নে নহয়? প্ৰত্যেকজন মানুহেই জীৱনত কিবা এটা আশা কৰিয়ে জীয়াই আছে, গম পাইছেনে? আৰু হোপ নতুবা আশাই মানুহক জীৱনটোত মানে এটা গতি দিয়ে, মানে জীৱনটোত জীয়াই থাকিবৰ কাৰণে, বুজিলা? খেতিয়কেও ভাবে যে তেওঁলোকে খেতিৰ পৰা অধিক উৎপাদন লাভ কৰিব, টকা পইচা অলপ সৰহকৈ সাঁচি হ'লেও মাটি বাৰী বঢ়াব, হালোৱা গৰুৰ সলনি ট্ৰেক্টৰ আদি ল'ব পাৰিব। কম টকাৰে আৰম্ভ কৰা ব্যৱসায়ীয়েও আকাংক্ষা কৰে যে কি ব্যৱসায়ৰ জৰিয়তে তেওঁ এদিন লাখপতি হ'ব। ছাত্ৰ ছাত্ৰীসকলেও ভাবে যে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব, ভাল চাকৰি কৰিব, সা সম্পত্তি গাড়ী মটৰ আদি ঘটিব। তোমালোকে এইডোখৰলৈকে যিখিনি কথা লিখা আছে নহয়, তোমালোকে এছেখনত তোমালোকৰ যিয়ে এম ইন লাভ নাথাকক লাগে, তোমালোকে লক্ষ্য স্থিৰ কৰা আৱশ্যকতালৈকে এইডোখৰলৈকে তোমালোকে এজ ইট ইজ একে লিখো বুলি ক'লেও পাৰিবা, ভুল নহয় কিন্তু দেই। অ'কে, চোৱা, এই পৃথিৱীত থকা প্ৰত্যেকজন ব্যক্তিৰ মনতে এটা আশা, সেই ব্যক্তিজনে এটা আশা লৈ পিনে, এটা হোপ লৈ পিনে জীয়াই আছে। দুখীয়া নিচলা লোকসকলেও ভাবে এদিন ময়ো ধনী হ'ম, এদিন মোৰো ভাল অৱস্থা আহিব। খেতিয়কসকলেও ভাবে যে মোৰ খেতি ভাল হওক, কম বেছি পৰিমাণেও টকা অলপ সাঁচি যাতে মাটি বাৰী বঢ়াৰো আৰু 2 বিঘা 3 বিঘা মাটি ক'ৰবাত কিনিব পাৰোঁ, সেনেকুৱা ধৰণে কৃষকজনেও ভাবে, হয় নে নহয়? ঠিক তেনেকুৱা ধৰণে কৃষকজনে কি ভাবে যে গৰুৰ সলনি মই ট্ৰেক্টৰখন কেতিয়াকৈ ল'ব পাৰিম, সেইবুলি এটা হোপ কৰে, এটা আশা কৰে খেতিয়কজনে, হয়নে? চ' কম টকাৰে আৰম্ভ কৰি যিসকল ব্যৱসায় কৰা ব্যক্তি আছে, ব্যৱসায়ীসকলে ভাবে যে মই আজি যদি 1 লাখ টকা ইনভেষ্ট কৰিছোঁ, এবছৰ পিছত ইয়াৰ পৰা মই 1 কোটি টকা ইনকাম কৰিম, এনেকৈ আকাংক্ষা কৰি থাকে, হয় নে নহয়? তো ছাত্ৰ ছাত্ৰীসকলেও কি ভাবে যে পঢ়া শুনা কৰি ভাল মানুহ হ'ম, ডাঙৰ মানুহ হ'ম, ভাল এটা চাকৰি কৰিম, সা সম্পত্তি গোটাম, গাড়ী মটৰ ঘটিম, হয় নে? তোমালোকৰ মনতো সেনেকুৱা এটা আশা আছে, ইভেন মোৰ মনতো সেনেকুৱা এটা আশা আছে, সেনেকুৱা এটা হোপ আছে, হয়নে? এইটো মানুহৰ এটা সহজাত প্ৰবৃত্তি মানে মানুহৰ এইটো নেচাৰ মানে। অ'কে, পিছে এই আকাংক্ষা মনত পুহি থাকিলে ই পূৰ নহয়। তেনে হ'বলৈ সঠিকভাৱে জীৱনত লক্ষ্য স্থিৰ কৰি ল'ব লাগিব, আৰু যেতিয়াই তেনেভাৱে লক্ষ্য স্থিৰ কৰি লোৱা হয়, তেতিয়াই সেই লক্ষ্যত উপনীত হ'বলৈ মনত আৰু দেহত কঠোৰ দৃঢ়তা আৰু প্ৰেৰণা আনি দিয়ে। আৰু মনৰ দৃঢ়তা আৰু প্ৰেৰণাই হৈছে জীৱনৰ উন্নতিৰ মূল মন্ত্ৰ। মাত্ৰ তোমালোকে জীৱনত আমুকটো হ'ম বুলি যদি আশা কৰি থাকা, আমুকটো হ'ম বুলি যদি তোমালোকে এজিউম কৰি থাকা, হোপ এটা কৰি থাকা মনৰ ভিতৰত, তেনেহ'লে সেইটো কিন্তু কাহানি ফুলফিল নহ'ব। সেইটো ফুলফিল কৰিবৰ কাৰণে তোমালোকে জীৱনত যি হ'ব নিবিচৰা লাগে, সেইটো হ'বৰ কাৰণে তোমালোকে জীৱনত উদাহৰণস্বৰূপে তোমালোকে যদি এজন ভাল প্ৰশাসনিক বিষয়া হ'ব বিচৰা, তেনেহ'লে তোমালোকে কি কৰিব লাগিব? পঢ়িব লাগিব। তোমালোকে মনৰ ভিতৰতে যদি অনুমান কৰি থৈ দিয়া, নাই মই IAS IPS নতুবা IFS হ'ম, সেনেকৈ যদি ভাবি থাকা, তুমি হ'ব জানো? নোহোৱা নহয় যদি তুমি কিতাপে নপঢ়া। ঠিক তেনেকুৱা ধৰণে তুমি যদি এজন সফল ব্যৱসায়ী হ'ব বিচৰা, তেনেহ'লে তুমি পইচা ব্যৱহাৰ জানিব লাগিব, ব্যৱসায় কি বস্তু সেইটো বুজিব লাগিব, সেইটো বুজি পাবলৈ তুমি কষ্ট কৰিব লাগিব, হয় নে নহয়? তো সেইটো কথাকে বুজোৱা হৈছে মানে, যে কেৱল মাত্ৰ আমি আমাৰ মনত আশাটো পুহি থাকিলেই নহ'ব, সেই আশাটো আমি পাবলৈ, মানে সেই আশা নতুবা সেই সপোনটো আমি পাবলৈ আমি আমাৰ কৰিবলগীয়া যিখিনি কৰ্তব্যখিনি আমি কৰি যাব লাগিব। ভাইটি ভণ্টিসকল, আশা কৰোঁ তোমালোকে এই এছেখন ভাল পাইছা। এইডোখৰতে তোমালোকৰ বাবে খুব এটা সৰু জাননী আছিলে। তোমালোকৰ যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে অসমীয়া বিষয়টোত অলপ টান পোৱা, যদি অসমীয়া বিষয়টো আমাৰ ফালৰ পৰা হোৱাটছএপ যোগেদি যদি পঢ়ো ভাবা, তেনেহ'লে ইয়াত যিটো হোৱাটছএপ নাম্বাৰ দিয়া গৈছে, এই হোৱাটছএপ নাম্বাৰটোত তোমালোকে আমাক যোগাযোগ কৰিব পাৰা। স্পেচিয়েলি তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী ইংৰাজী মাধ্যমৰ হয়, তোমালোকে যদি অসমীয়া বিষয়টো অলপ বুজি পোৱাত
টান পোৱা, তোমালোকে যদি অসমীয়া বিষয়টো বুজি নোপোৱা, তেনেহ'লে তোমালোকে আমাক যোগাযোগ কৰা। তোমালোকে অসমীয়া যিটো কোৰ্চটো যদি হোৱাটছএপতে কৰিব বিচৰা, ইয়াত থকা নাম্বাৰটোত ফোন কৰি আমাৰ ফালৰ পৰা তোমালোকে এক্সেছটো ল'ব পাৰিবা। অ'কে ভাইটি ভণ্টিসকল, এতিয়া এইডোখৰ পৰা মন কৰিবা, এইডোখৰ পৰা এছেখন অলপ চেঞ্জ হ'ব। ইয়াত কি লিখা আছে পইণ্টটো? মোৰ লক্ষ্য আৰু আদৰ্শ। ইয়াত তোমালোকক ইয়াত বুজি পাবৰ কাৰণে মই যিটো এক্সাম্পল দিছোঁ, সেই এক্সাম্পলটো হৈছে শিক্ষক। অ'কে, কিন্তু শিক্ষকৰ সলনি তোমালোকে যদি জীৱনত XYZ যি হ'ব নিবিচৰা লাগে, ইণ্ডিয়ান আৰ্মিত যাব নিবিচৰা লাগে, প্ৰশাসনিক বিষয়া, তোমালোকে কথাখিনি বুজি লোৱা। ঠিক আছে, ইয়াত তোমালোকক যিটো মই বডি লিখিছোঁ, যিটো বডি দিয়া আছে ইয়াতে, বডিটো বুজি পাবলৈ চেষ্টা কৰা। তাৰপিছত তোমালোকে শিক্ষকৰ সলনি তোমালোকৰ জীৱনৰ যিটো লক্ষ্যটো তাত লিখি দিবা, নম্বৰ পাই যাবা। অ'কে, ওপৰৰ এইসমূহ কথা চিন্তা কৰি কিছু জনা বুজা হোৱাৰে পৰাই মই মোৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি লৈছোঁ। আজিকালিৰ দিন আগৰ দিনৰ দৰে নহয়। আগতে এনে আছিল, কি কৰোঁ কি হ'ম পাছৰ কথা, প্ৰথমে কিছু পঢ়ি শুনিয়েই লওঁচোন। জীৱনৰ কোনো লক্ষ্য নোহোৱাকৈ তেনেকৈ পঢ়ি শুনিয়েই সেই সময়ত ঘপক কৰে মনোমত চাকৰিও পাইছিল অথবা জীৱিকাৰো উপায় পাইছিল। আগৰ দিনত কি আছিল, আগৰ দিনত যদি কোনোবাই মেট্ৰিকো পাছ কৰি যায়, মেট্ৰিক পাছ কৰাৰ পাছতো তোমাৰ আগৰ দিনৰ কথা কৈছোঁ, আগৰ দিনত সেই মেট্ৰিকটো পাছ কৰাৰ পিছতো যিকোনো এখন স্কুলত তোমাৰ গৈ পিনে শিক্ষকতা কৰি পিনে সেই শিক্ষকতাৰ বৃত্তিটো লৈ পিনে গোটেই জীৱনটো ধুনীয়াকৈ চলিব পাৰিছিলে। কিন্তু আজি সেনেকুৱা দিন নাই, মানে গম পাইছানে? আৰু আগৰ দিনত কোনো বহি থাকিবলগীয়াও নহৈছিল, আৰু বৰ্তমান সেই দিন নাই। ভালদৰে পঢ়া শুনা কৰিও আজিকালি অনেক ল'ৰা ছোৱালীয়ে জীৱিকাৰ উপায় নোপোৱা হৈছে। আমাৰ অঞ্চলতে এনেকুৱা ল'ৰা ছোৱালী আছে যে নেকি MA পাছ কৰি PhD কৰি ঘৰত এনেই বহি আছে, কোনো ধৰণৰ জীৱিকাৰ সন্ধান পোৱা নাই। তো সেইটো কথাকে কৈছে যে বৰ্তমান সময়ত বহুত ভাল ধৰণে পঢ়া শুনা কৰিও অনেক ল'ৰা ছোৱালীয়ে জীৱিকাৰ উপায় নোপোৱা হৈছে, আনকি শিক্ষিত নবনুৱা হিচাপে ঘৰতে বহি থাকিবলগীয়া হৈছে। কিন্তু যোগ্য ভোগ্য বসুন্ধৰা, এইটো যোগ্য ভোগ্য বসুন্ধৰা, যোগ্যটো এইটো গেপ এটা দি ল'বা হা, যোগ্য ভোগ্য লগতে লিখি নিদিবা, গেপ এটা দি ল'বা। যোগ্য ভোগ্য বসুন্ধৰা মানে মানে হৈছে যিজন উপযুক্ত ব্যক্তি, সেই উপযুক্ত ব্যক্তিজনহে ভোগ কৰিবলৈ পাব, মানে একদম চিম্পুলকৈ কৈছোঁ, আৰু সেইটোৱে হৈছে যোগ্য ভোগ্য বসুন্ধৰা। এই কথাত সৰুগত কৰি মই মোক এনেভাৱে যোগ্য কৰি তুলিম ভাবিছোঁ, যাতে মই কোনো প্ৰকাৰে কাৰো বোজা বা সমস্যা হৈ নপৰোঁ, নিজৰ লগতে আন 10জনেও যাতে জীৱিকাৰ উপায় পায় তাৰ চিন্তা কৰিছোঁ। তোমালোকে তোমাৰ জীৱনৰ লক্ষ্য আৰু আদৰ্শটো এনেকুৱা ধৰণে লিখিব পাৰা, নতুবা তোমালোকে যদি এক্সাম্পল, তোমালোকে আমাৰ ল'ৰাসকলৰ কথা কৈছোঁ, তোমালোকৰ বেছিভাগে ইণ্ডিয়ান আৰ্মি নতুবা ডিফেন্সত যাব বিচাৰে, হয় নে নহয়? তো তোমালোকে ইয়াত মানে সেই ডিফেন্সৰ ৰিলেটেড কিবা লিখিব পাৰা, গম পাইছানে বাৰু? তোমালোকৰ কিয় ডিফেন্সত তোমালোকে যাব বিচৰা, গম পাইছানে? ইন্ট্ৰডাকশ্যন ইমানডোখৰলৈকে লিখিবিনে এইডোখৰৰ পৰা তোমালোকে ডিফেন্সত কিয় যাব বিচৰা তাৰ ৰিজনটো লিখিবা। এছে এখন লিখাৰো কিছুমান ফৰ্মেট থাকে, কিছুমান টেকনিক থাকে, গম পাইছা? তো সেই টেকনিকবিলাক জানিলে তোমালোকৰ যেনেকুৱা ধৰণৰ টপিক নাহক লাগে, তোমালোকে নিজৰ মনৰ ভিতৰতে সেইটো সজাই মেলাই পৰীক্ষা লিখি থৈ আহিব পাৰিবা। একচুৱেলি ইয়াত তোমালোকৰ নিজৰ প্ৰেজেঞ্চ অফ মাইণ্ডটো মেটাৰ কৰে, মানে গম পাইছা? তোমালোক কিমান ইণ্টেলিজেঞ্চ সেইটো মানে তোমালোকক চৰকাৰে চাই, মানে সেৱাই চায়। মোৰ জীৱনৰ লক্ষ্য হ'ল এজন উপযুক্ত শিক্ষক হোৱা, নতুবা তুমি যদি এজন প্ৰশাসনিক বিষয়া হ'ব বিচৰা, লিখিব পাৰা যে মোৰ জীৱনৰ লক্ষ্য হৈছে এজন প্ৰশাসনিক বিষয়া হোৱা। মই দেখি শুনি বুজিব পাৰিছোঁ যে এজন উপযুক্ত শিক্ষক হোৱা একেবাৰে সহজ কথা নহয়। উপযুক্ত শিক্ষক হ'ব লাগিলে অনেক গুণৰ প্ৰয়োজন, আৰু সেই গুণবোৰ হ'ল কৰ্মতৎপৰতা, বিনয়ী, সহনশীল, ধীৰ স্থিৰ, সময়নিষ্ঠতা, গভীৰ অধ্যয়নশীল, বিষয় জ্ঞান, গভীৰতা, মৰমীয়াল, সহযোগী মনোভাৱ, জ্ঞান পিপাসু, ব্যক্তি সম্পন্ন ইত্যাদি। এজন শিক্ষক হোৱা সহজ কথা নহয়। এতিয়া তোমালোকে যিসকল ষ্টুডেণ্টে এইডোখৰতে শিক্ষকৰ বাহিৰে বেলেগ তোমালোকে কিবা প্ৰফেশ্যন যদি তোমালোকৰ ভৱিষ্যতে তোমালোকে সেই প্ৰফেশ্যনত যাম ভাবিছা, শিক্ষকৰ সলনি যদি প্ৰশাসনিক বিষয়া নতুবা যিয়ে নিবিচৰা লাগে, তোমালোকে সেই বিষয়টোৰ লগত সংগতি ৰাখি তোমালোকে এইডোখৰত কথাবিলাক লিখিবা। এইডোখৰত কিন্তু তোমালোকে মই আগতে যিধৰণে কৈছিলোঁ যে শিক্ষকটো চেঞ্জ কৰি নিজৰ সেইটো লিখি দিবা, নিজৰ এইমটো লিখি দিবা, সেনেকৈ কিন্তু ডাইৰেক্টলি লিখি নিদিবা। বস্তুবিলাক অলপমান নিজে মানে অলপমান চিন্তা কৰি চাবা, ইয়াত কোনটো ৱৰ্ড বহালে বেছি ভাল হ'ব। আৰু তোমালোকৰ যদি জীৱনত ইয়াত যিটো টপিক অন্তৰ্ভুক্ত কৰা হৈছে শিক্ষক হোৱা, তোমালোকৰো জীৱনত যদি ছেইম শিক্ষক হোৱাই যদি সপোন আছে, তেনেহ'লে ইয়াত যিধৰণে আছে এইধৰণে লিখিবা, তোমালোকে 8 নম্বৰৰ ভিতৰত 8 নম্বৰেই পাবা, গম পালা? অ'কে, এজন শিক্ষক হোৱা ইমান সহজ কথা নহয়। এজন শিক্ষক হ'বৰ কাৰণে শিক্ষকজনৰ
বহুত গুণ থাকিব লাগিব উদাহৰণস্বৰূপে কৰ্মতৎপৰতাৰ লগতে শিক্ষকজন বিনয়ী হ'ব লাগিব সহনশীল হ'ব লাগিব ধীৰ হ'ব লাগিব স্থিৰ হ'ব লাগিব সময়নিষ্ঠতা তাৰমানে সময়মতে আহিব লাগিব সময়ৰ গুণ বুজি পাব লাগিব সময়ৰ মূলমন্ত্ৰ বুজি পাব লাগিব মৰমীয়াল হ'ব লাগিব ছাত্ৰ ছাত্ৰীৰ লগত বন্ধুত্বসুলভ ভাৱেৰে কমিউনিকেট কৰিব পৰা শিক্ষক হ'ব লাগিব জ্ঞান পিপাসু হ'ব লাগিব আৰু এটা মাছবি এটা পাৰ্চনেলিটি ব্যক্তিত্ব থাকিব লাগিব গম পাইছা আৰু এনেবোৰ গুণ আহৰণ কৰিব লাগিলে কঠোৰ সাধনা তথা যত্নৰ প্ৰয়োজন হয় আৰু তোমালোকে বহুত শিক্ষকক নিশ্চয় দেখিছা কিন্তু সকলো শিক্ষককে তোমালোকৰ ভাল লাগে জানো নালাগে নহয় কোনোবা এজন শিক্ষকক বহুত ভাল লাগে আৰু কোনোবা এজন শিক্ষকে পঢ়ালেও কিন্তু একো কথা মনত নোসোমায় গোটেইখিনি কথা ওমৰৰ ওপৰত উৰি যায় হয়নে নহয় চ' এতিয়া কথাটো হ'ল এজন ভাল শিক্ষক হ'বৰ কাৰণে বহুত অধ্যয়ন কৰিব লাগে গম পাইছা এই বহুত গুণ আহৰণ কৰিব লাগে তথা বহুত অধ্যয়ন কৰিব লাগে আৰু কঠোৰ সাধনা মানে অধ্যয়ন কৰিব লাগে আৰু বহুত যত্নও কৰিব লাগে অ'কে আজিকালি দেখিছোঁ এনে গুণসম্পন্ন প্ৰকৃত শিক্ষক খুব কমহে পোৱা যায় ৰাজনৈতিক হস্তক্ষেপত একেবাৰে অৰ্হতাহীন কোনো লোককো শিক্ষক শিক্ষয়িত্ৰী হিচাপে নিযুক্তি দিছে ইয়াৰ ফলত শিক্ষাৰ অপচয় ঘটিছে ছাত্ৰ ছাত্ৰীসকল সুশিক্ষাৰ লাভৰ পৰা বঞ্চিত হৈছে তেওঁলোকে প্ৰকৃত পথেৰে আগবঢ়াত অসুবিধা পাইছে অৱশ্যে তাৰ মাজতে অনেক গুণী জ্ঞানী শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী আছে যাৰ সহায়ত অনেকে জীৱনত সুশিক্ষা লাভ কৰি সুপথে গতি কৰিব পাৰিছে অনেক নহয় দেই এইটো অনেক একেটা ইয়াত দি ল'বা হা ইয়াত দি টিপি ওপৰতে ভুল হৈ গ'ল অনেকে জীৱনত সুশিক্ষা লাভ কৰিব পাৰিছে বৰ্তমান সময়ত তোমাৰ ৰাজনৈতিক প্ৰেছাৰত আহি পলিটিকেল প্ৰেছাৰত আহিও তোমাৰ চৰকাৰে চৰকাৰে বিভিন্ন ধৰণৰ ব্যক্তিক তোমাৰ শিক্ষক হিচাপে নিযুক্তি দিছে আৰু এনেকুৱা কৰাৰ ফলত কি হৈছে তোমাৰ শিক্ষাৰ অপচয় ঘটিছে মানে কি হয় চোৱা এজন শিক্ষক বুলি কোৱা বস্তুটো বহুত ডাঙৰ বস্তু হয় শিক্ষকৰ যিটো শিক্ষকৰ যিটো মিনিং অ'কে টিচাৰ যিটো মিনিং শিক্ষক ইয়াৰ ডেফিনেশ্যনটো বহুত বেলেগ হয় তালবীয়া সদৃশে শিক্ষক শিক্ষা ক্ষমা আৰু কৰ্তব্য অ'কে কৰ্তব্য তো ইয়াকে কৈছে যে এজন শিক্ষকৰ মহত্ব বহুত বেছি হয় আমাৰ সমাজৰ মূল বুলি ক'বলৈ আমি কাক কওঁ জানানে বাৰু সমাজৰ মূল বুলি ক'লে আমি যুৱ প্ৰজন্মক বুজাওঁ তোমালোকক বুজাই এতিয়া তোমালোকে ভাল ধৰণে পঢ়া শুনা কৰি তোমালোকেহেতো আমাৰ দেশখন চম্ভালিবা তোমালোকেহেতো আমাৰ দেশৰ যি GDP সেই GDP বঢ়োৱাত তোমালোকে কাম কৰিবা নতুবা আমাৰ দেশখনক উন্নতিৰ পথেৰে নিবা এতিয়া তোমালোকে যদি ভাল শিক্ষা নোপোৱা তোমালোকে যদি কোনোৱে ভাল শিক্ষা দিব নোৱাৰে তেনেহ'লে তোমালোকৰ লোকচানে দেশ তথা আমাৰ গোটেই সমাজ ব্যৱস্থাখনৰ লোকচান আমাৰ গোটেই সমাজ তথা দেশখনৰ লোকচান গম পাইছানে বাৰু তো সেইটো কথাকে ইয়াত বুজোৱা গৈছে মই তেনে এজন গুণী জ্ঞানী শিক্ষক হ'ম বুলি লক্ষ্য স্থিৰ কৰি লৈছোঁ আৰু তেনে গুণী জ্ঞানী শিক্ষক হ'ব লাগিলে যে কঠোৰ অধ্যয়ন কৰিব লাগিব কঠোৰ সাধনাক লাগিব এই কথা বুজি পাঠ্যপুথিৰ বিষয় জ্ঞানকে ভিতৰ কৰি সাময়িক বাহ্যিক জ্ঞানসমূহ খৰচি মাৰি বুজিবলৈ জানিবলৈ আহৰণ কৰিবলৈ চেষ্টা কৰিছোঁ অৰ্থ আৰু সামৰ্থ্যই যিমানলৈকে আতে সিমানলৈকে পঢ়ি মই উপযুক্ত অৰ্হতা আহৰণ কৰিম মানে এজন গুণী জ্ঞানী শিক্ষক হ'বৰ কাৰণে কেৱল মাত্ৰ যে পাঠ্যপুথিৰ জ্ঞানটোৱেই থাকিব লাগিব সেইটো কথা নহয় এনেকুৱা ব্যক্তিক মই চিনি পাওঁ যিসকল ব্যক্তিয়ে তোমাৰ বহুত বেছি চোকা মানে কি যিটো প্ৰশ্নকে সোধালৈকে মুখৰ ভিতৰত একদম জিভাখনত উঠত লাগি থাকে যেন সোধালে ঘপকে কৈ দিব কিন্তু সেইজন ব্যক্তিয়ে কিন্তু সেই শিক্ষাটোহে তেখেতৰ আছে কিন্তু তেখেতৰ ব্যৱহাৰ নাই তেখেতে সমাজখনত কেনেকৈ থাকিব লাগে সেইটো কথা নাজানে মানুহক ব্যৱহাৰ কৰিব নাজানে বহুত বেছি এৰগেণ্ট টাইপৰ হয় গম পাইছা তো এতিয়া কেৱল মাত্ৰ এজন ভাল শিক্ষক হ'বলৈ কেৱল মাত্ৰ পাঠ্যপুথিৰ বিষয় জ্ঞানেই নহয় বাহ্যিক জীৱনত নতুবা ব্যৱহাৰিক আমাৰ যিখিনি জ্ঞান আমাৰ যিখিনি প্ৰেক্টিকেল নলেজ সেই প্ৰেক্টিকেল নলেজসমূহ আমাৰ থাকিব লাগিব তো সেইটোকে কোৱা গৈছে যে কি এজন ভাল শিক্ষক হ'বলৈ মই নিজৰ পাঠ্যপুথিৰ জ্ঞানৰ লগতে মোৰ নিজৰ যি বিষয় জ্ঞান আহৰণ কৰাৰ লগতে মই মোৰ বাহ্যিক জ্ঞানো আহৰণ কৰিম অ'কে বুজি পালা কথাটো অ'কে বাহ্যিক জ্ঞানৰ অবিহনে জীৱনটো আধৰুৱা তুমি জীৱনত HSLC এক্সামত তুমি ডিষ্টিংশ্যন কৰি পাছ কৰা লাগে তুমি 100%ৰ ভিতৰত 100%ই পোৱা তুমি যদি এজন জ্যেষ্ঠক কেনেকৈ ব্যৱহাৰ কৰিব লাগে তুমি যদি তাক নাজানা তোমাৰ সেই 100%ৰ 100% তোমাৰ কাম নাই গম পাইছানে তুমি জীৱনত চাকৰি এটা পায়ো তুমি কিনো কৰিবা তুমি চাকৰি কৰা তুমি কেইটা ধনী মানুহক চিনি পোৱা কেইটা তুমি সুখী মানুহক চিনি পোৱা গম পাইছানে কথাটো চ' সেইকাৰণে ব্যৱহাৰিক জ্ঞানটো মেইন ব্যৱহাৰিক জ্ঞানটোৰ লগতে বিষয়বস্তু জ্ঞানো লাগিব আমাৰ বিষয় জ্ঞানো লাগিব লগতে আমাৰ যি প্ৰেক্টিকেল নলেজ সেই প্ৰেক্টিকেল নলেজো আমাক দৰকাৰ হ'ব নট অনলি শিক্ষক হ'বলৈ প্ৰত্যেকটো দিশতে জীৱনৰ আমাক প্ৰেক্টিকেল নলেজৰ প্ৰয়োজন হয় শিক্ষকতা
সময়ত যথেষ্ট অধ্যয়ন পৃষ্ঠ হ'ম মানে যেতিয়া মই শিক্ষকতা কৰি থাকিম তেতিয়া মই বহুত বেছি অধ্যয়ন পৃষ্ঠ হ'ম মানে তেতিয়াও মই মানে মোৰ ষ্টাডি কৰিবলৈ নতুবা অধ্যয়ন কৰিবলৈ মই বাদ নিদিওঁ অধ্যয়ন চৰি এইটো অধ্যায় নহয় দেই এইটো ইয়াত আগাটা থাকি গ'ল অধ্যায় হ'ব লাগিছিলে ধৈৰ্য্যকে অধ্যায় হ'ব লাগিছিলে এইটো মানে দ্বিতীয়তে ভুল হ'ল অধ্যায় কাৰ্য মোৰ এৰাব নোৱাৰা নিত্য কাৰ্য হ'ব মানে অধ্যয়ন যিটো কাৰ্য মানে কিতাপ পঢ়া নতুবা যিটো ষ্টাডি কৰা যিটো কাম সেই কামটো মানে ইয়াত নিজকে নিজে কোৱা হৈছে অধ্যয়ন কৰা যিটো কামটো মই প্ৰত্যেক দিনা মোৰ কাৰণে এইটো প্ৰত্যেক দিনৰ বাবে এৰিব নোৱাৰা কাম হ'ব সেইটোকে কৈছে মানে পাঠদান কৰিবলগীয়া বিষয়সমূহ আগতীয়াকৈ পুংখানুপুংখভাৱে পঢ়ি বা বুজিহে শ্ৰেণীত সোমাম এতিয়া এজন শিক্ষকে তোমালোকক পঢ়াবৰ কাৰণে শিক্ষকজনে নিজে পঢ়িবলগীয়া হয় এতিয়া মই তোমালোকক কিবা এটা যদি ইউটিউবত যদি কিবা এটা নতুবা ইভাগে যদি আমাৰ এপ্লিকেশ্যনত কিবা এটা লেকচাৰ দিছোঁ সেই লেকচাৰটো দিবলৈ একচুৱেলি ফাৰ্ষ্ট অফ অল মই নিজে ষ্টাডি কৰি ল'বলগীয়া হয় গম পাইছা চ' ঠিক তেনেকুৱা ধৰণৰ কথা মানে কোনো কথাত ছাত্ৰ ছাত্ৰীক মিছা কথা কৈ ভান দিবলৈ চেষ্টা নকৰিম শিক্ষক হ'লেই যে সকলো কথা জানে এনে নহয় মই তোমালোকক সেইটো কথাকে কওঁ তোমালোকে মোক কেতিয়াবা সোধা ন দাদা আমুকটো কি দাদা তামুকটো কি এতিয়া মইতো তোমাৰ প্ৰফেচনেল শিক্ষক নহয় প্ৰথম কথা শিক্ষকতা মোৰ বৃত্তিও নহয় কিন্তু মই নিজে যি জানো সেইটো কথা মই বেলেগৰ লগত শ্বেয়াৰ কৰি ভাল পাওঁ ফলত মই এনেকুৱাবিলাক কাম কৰি মানে ভাল লাগে মোৰ গম পাইছা চ' ইয়াত এইটো কথাই কৈছে যে কি শিক্ষক হ'লেই যে সকলো কথা জানিব সেইটো কথা নহয় মানে গম পাইছা নাই মানে জ্ঞান আহৰণ এনেকুৱা এটা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়া আমি গোটেই জীৱনভৰ কৰিও আমি জ্ঞান আহৰণ কৰা যিটো প্ৰক্ৰিয়াটো আমি শেষ কৰিব নোৱাৰোঁ কথাটো ঠিক তেনেকুৱা ধৰণৰ হয় এতিয়া ইয়াৰ পাছত তুমি কেনেকৈ ষ্টাৰ্ট কৰিবা মন কৰা শ্ৰেণীত পাঠদান কৰোঁতে বা ছাত্ৰ ছাত্ৰীৰ লগত আলাপ আলোচনা কৰোঁতে ছাত্ৰ ছাত্ৰীয়ে জানিব বিচৰা কোনো কথাৰ উপযুক্ত উত্তৰ দিব নোৱাৰিলে সহজভাৱে নিজৰ অজ্ঞতা প্ৰকাশ কৰি তাক চাই চিতি পিছত কম বুলি ছাত্ৰ ছাত্ৰীক কৈ থ'ম আৰু পিছত জানি বুজিয়ে ছাত্ৰ ছাত্ৰীৰ সেই প্ৰশ্নৰ উত্তৰ দিম আচলতে ভাল শিক্ষকৰ নেচাৰে হৈছে সেইটো গম পোৱা নে শিক্ষক হ'লে বুলিয়ে যে বহুত বেছি জানিব চব কথা যে একদম মনৰ একদম মুখৰ জিভা ওঠৰ সন্মুখত থাকিব সেইটো কথা নহয় মানে গম পাইছা তো এইটো কথাকে বুজোৱা গৈছে যে যদি শ্ৰেণী কোঠাত যদি মোক কোনোবা এজন ষ্টুডেণ্টে কিবা এটা প্ৰশ্ন সোধে যদি প্ৰশ্নৰ উত্তৰ মই নাজানো তেনেহ'লে মই নাজানো মই জ্ঞাত নহয় এই বিষয়ে মই এইটো পৰৱৰ্তী সময়ত তোমালোকক মই চাই চিতি ভালধৰণে মই নিজে ষ্টাডি কৰি তোমালোকক ক'ম একচুৱেলি সেইজনহে প্ৰকৃত শিক্ষক মানে চ' সেইটো কাৰণে ইয়াতো সেই একেটা ফৰ্মেট ইউজ কৰি লিখা গৈছে মানে তাকে নকৰি অনেকে আকৌ নিজে নজনাটো নেদেখুৱাই চালে পেৰে লগোৱা একোটা উত্তৰ দি থৈ ছাত্ৰ ছাত্ৰীক ভান্দিবলৈ বিচাৰে কিছুমান টিচাৰ এনেকুৱা আছে যি নেকি তোমাৰ নাজানো বুলি মানে সেইটো তোমাৰ একচেপ্ট নকৰে মানে স্বীকাৰ নকৰে গম পাইছা নাজানো বুলি স্বীকাৰ কৰিব দিগদাৰ পায় মানে তাৰপৰা কি কৰে নাজানো বুলি নকয় এনেই আৰু তোমাৰ এটা টোপ দিয়া নিচিনা দি থৈ দিয়ে যে কি হয়তো আমুক এনেই ওপৰে কৰি পিনে বস্তুখিনি থৈ দিয়ে গম পাইছা তো এইটোৱে কথা তোমালোকে যদি জীৱনত এজন শিক্ষক হ'বলৈ বিচৰা তেনেহ'লে তোমালোকে মানে এছেখন যদি পৰীক্ষাত আহি যায় যদি তোমালোকৰ ড্ৰিম এজন শিক্ষক হোৱা এজ ইট ইজ ইয়াত যি আছে লিখি দিবা অ'কে একো প্ৰব্লেম নাই ই বৰ অন্যায় কাম মই তেনে কাম নকৰিম কথাতে কয় নজনাটো একো লাজৰ কথা নহয় কিন্তু জানিবলৈ চেষ্টা নকৰাটোহে এটা বহুত ডাঙৰ লাজৰ কথা বহুত ধুনীয়া বাক্য এশাৰী আছে তোমালোকে যেতিয়া এছে লিখিবা এছে লিখোঁতে এনেকুৱা ধৰণৰ যিবিলাক পাঞ্চ লাইন মানে কি হয় এনেকুৱা ধৰণৰ কিছুমান লাইন যেতিয়া তোমালোকে ব্যৱহাৰ কৰিবা যে তুমি যদি কিবা এটা নাজানা সেইটো লাজৰ কথা নহয় মানে কিন্তু তুমি যদি সেই নজনাটো জানিবলৈ চেষ্টা নকৰা সেইটোহে তোমালোকৰ কাৰণে লাজৰ কথা এশাৰী বহুত ডাঙৰ ইয়াতে এটা তোমাৰ ডেফিনিশ্যন সোমাই আছে গম পাইছা তো এনেকুৱা ধৰণৰ যিবিলাক পাঞ্চ লাইন এই পাঞ্চ লাইনবিলাক তোমালোকে ইউজ কৰিবা অ'কে ইমান ডোখৰলৈকে আই থিংক তোমালোকে বুজি পালা যদি শিক্ষকৰ ওপৰত গুচি আহে কি লিখিবা যদি তোমালোকৰ এইম বেলেগ আছে বেলেগকৈ লিখি দিবা বেলেগকৈ মানে কি যিখিনি কথা তোমালোকক বুজাই থকা হৈছে কিবা এটাতো ধৰিব পাৰিছা যে কি লিখিব লাগিব সেইখিনি কথা তোমালোকে ইনক্লুড কৰিবা অ'কে একেবাৰে শেষত তোমালোকে সামৰণি মাৰিব লাগিব যে শিক্ষক অতি গুণসম্পন্ন হ'ব লাগে যদিও শিক্ষকতা এটি অতি দায়িত্বপূৰ্ণ আৰু মহান কাম যদিও সমাজত এতিয়াও এটা ধাৰণা আন চাকৰি নাপায়হে শিক্ষকতা কৰিছে চ' ভাইটি বন্ধুসকল শিক্ষক হ'লে এজন গুণসম্পন্ন শিক্ষক হ'ব লাগিব মানে যি ব্যক্তিয়ে শিক্ষকতা প্ৰফেশ্যনটো লয় শিক্ষকতা বৃত্তিটো লয় সেই ব্যক্তিজনৰ মাজত মন কৰিবা এনেকুৱা কিছুমান গুণ দেখিবা যিবিলাক গুণ তুমি বেলেগ নৰ্মেল মানুহৰ মাজত দেখিবলৈ নোপোৱা আৰু শিক্ষকতা এটা গুণসম্পন্ন এটা বৃত্তি হোৱাৰ লগতে এটা অতি দায়িত্বপূৰ্ণ এটা বহুত বেছি মহান কাম গম পাইছা কিন্তু আমাৰ সমাজত বৰ্তমানো এনেকুৱা ধাৰণা প্ৰচলন আছে সেই বেলেগ চাকৰি নাপায়হে মানে মাষ্টৰ কৰি আছে বেলেগ চাকৰি কৰিবলৈ মানে বেলেগ চাকৰিত ইণ্টাৰভিউ দিছে পাছ কৰা নাই সেইটো কাৰণে তোমাৰ টিচাৰ কৰি আছে শিক্ষকতা কৰি আছে তো সেনেকুৱা এটা ধাৰণা আমাৰ সমাজত আমাৰ ছ'চাইটিত বৰ্তমান প্ৰচলন হৈ আছে মানে গম পাইছা আনকি শিক্ষক বুলি এচাম লোকে ছোৱালী দিবলৈ ইচ্ছা নকৰে তোমালোকে এইবিলাক লিখিব নালাগে বাৰু দেই কিন্তু লিখো বুলি ক'লে পাৰিবা
মানে এইটো ধাৰণা বাৰু বৰ্তমান চলি থকা নাই, বৰ্তমান এইটো ধাৰণা লুপ্ত হৈ যায়গৈ। তোমালোকে ইয়াৰ সলনি বেলেগো লিখিবা। আমি ইয়াতে সোমোৱাই দিছিলোঁ, পাহৰি থাকিলোঁ এইটো চেঞ্জ কৰিবৰ কাৰণে। তোমালোকে ইয়াৰ সলনি বেলেগ কিবা এটাও লিখিব পাৰা। অ'কে, সহজ সৰল জীৱন যাপন কৰে। আজিৰ বিলাসী জগতত এনেস্থলত এইচাম চাকৰিয়ালৰ স্থানেই বা ক'ত এনে ধাৰণা কিছুমানৰ। তাৰমানে বৰ্তমান বাৰু এইবিলাক লুপ্ত হৈছেগৈ, কিন্তু আমাৰ ছ'চাইটিত বৰ্তমানো এনেকুৱা কিছুমান লোক আছে যি নেকি তোমাৰ মাষ্টৰ বুলি ক'লে মানে ৰেচপেক্টটো দিয়া হয়, কিন্তু মানে মাষ্টৰসকলে বহুত এটা সহজ সৰল জীৱন যাপন তোমাৰ উপভোগ কৰে, হয় নে নহয় বাৰু? তোমাৰ এটা খুব এটা চিম্পুল চাৰ্ট পিন্ধিব, খুব এটা চিম্পুল পেণ্ট পিন্ধিব। অ'কে, চ' আমাৰ সমাজৰ কিছু লোকৰ মনৰ মাজত এনেকুৱা কিছুমান ধাৰণা আছে যে কি শিক্ষক হ'লে একেবাৰে চিম্পুল হয়। অ'কে, বিলাসী জীৱন যাপন উপভোগ নকৰে। অ'কে, ঠিক তেনেকুৱা ধৰণে মানে তোমাৰ আমাৰ সমাজত বৰ্তমান সময়ত কিছুমান মানে ধাৰণা প্ৰচলন আছে। এই ধাৰণা আঁতৰ কৰিব পৰা যাব। সকলো শিক্ষকে নিজৰ দায়িত্ব বা মহান দায়িত্ব আন্তৰিকভাৱে পালন কৰি সমাজৰ সকলো স্তৰৰ লোককে আকৰ্ষণ কৰিব পাৰিলে। তো আমাৰ ছ'চাইটিত যিমান মানুহ আছে সকলোকে মানে প্ৰত্যেকজন মানুহ মানে যিমানে মানুহ তুমি দেখিবা বৰ্তমান আমাৰ ছ'চাইটিত, তুমি সুধি চাবা এনে যে তোমালোকে এনে মন কৰিবা, এখন মিটিঙত যদি দুজন ব্যক্তিক মাতে, এজন হৈছে LP স্কুলৰ হেডমাষ্টাৰ, LP স্কুলৰ হেডমাষ্টাৰ, আৰু এজন হৈছে ONGCৰ বহুত ডাঙৰ অফিচাৰ। এটা ONGCত চাকৰি কৰা সকলৰ কিমান টকা, লাখ লাখ কৰোৰ টকা। কিন্তু ONGCত চাকৰি কৰাজনক দাদা বুলি যদি কয়, সেই LP স্কুলৰ মাষ্টৰজনক কিন্তু ছাৰ বুলি ক'ব, কিন্তু আকৌ গম পাইছেনে? চ' এইটো কথাকে কোৱা গৈছে যে এই যিটো বৃত্তি, এই যিটো আমাৰ শিক্ষকতাৰ এই যিটো বৃত্তিটোতে বহুত বেছি তোমাৰ মহৎ সন্মান থকা এটা মানে বৃত্তি হয়, গম পাইছা? আৰু আমাৰ সমাজখন কোনটো দিশে নিব, অ'কে, সেইটো কোনে নিৰ্ণয় কৰে বাৰু? সমাজখন কোনটো দিশে যাব, কোনটো দিশে সমাজখনক আমি নিব লাগিব? আমাৰ সমাজত থকা ছাত্ৰ সমাজ বা যুৱ প্ৰজন্মই। এটা যুৱ প্ৰজন্মৰ মূল কি বাৰু? যুৱ প্ৰজন্মৰ মূল হৈছে শিক্ষা। যুৱ প্ৰজন্মই শিক্ষা লাভ কৰিয়েতো জীৱনত আগবাঢ়ি যায়। এতিয়া কথাটো হৈছে সেই যুৱকসকলে যদি জীৱনত ভাল ধৰণে শিক্ষা লাভ কৰিব নোৱাৰে, যদি শিক্ষকসকলে ভাল ধৰণে যদি শিক্ষাদান নিদিয়ে, তেনেহ'লে সেই যুৱকসকলে নিজকে মানৱ সম্পদ ৰূপে চিনাকি দিব পাৰিব? নিশ্চয় নোৱাৰে। যুৱকসকলে জানো নিজে ভাল কিবা এটা জীৱনত কৰিব পাৰিব? নিশ্চয় নোৱাৰে। ইয়াৰ লগতে তোমাৰ দেশ তথা সমাজখনৰ জানো বিকাশ হ'ব? নিশ্চয় নহয়। চ' সেইটো কাৰণে এই যিটো শিক্ষকৰ বৃত্তি, এই যিটো আমাৰ টিচিং লাইনৰ এই যিটো বৃত্তি, এই যিটো প্ৰফেশ্যন, টিচাৰ প্ৰফেশ্যন বহুত বেছি মহত্বপূৰ্ণ, বহুত বেছি গুৰুত্বপূৰ্ণ এইটো এটা প্ৰফেশ্যন নতুবা তোমাৰ বৃত্তি হয়। গতিকে তোমালোকৰ যদি জীৱনত শিক্ষক হোৱাৰ মন আছে, যিকোনো কথা তোমালোকক এই 25-30 মিনিটৰ ভিতৰত কোৱা গ'ল, লেকচাৰটো দিয়া গ'ল, লেকচাৰখিনিত যিমান কথা সোমাই আছিলে এইখিনি কথা নিজে অলপ চালি জাৰি চাবা, চেষ্টা কৰিবা, বুজি পাবৰ কাৰণে নিশ্চয় বুজি পাবা। পুনৰ এবাৰ কৈছোঁ, তোমালোকৰ জীৱনত যদি বেলেগ কিবা লক্ষ্য বা উদ্দেশ্য আছে, তেনেহ'লে তোমালোকে ইয়াত যিখিনি কথা লিখা গৈছে এইখিনি অলপ সাল সলনি কৰি পিনে তোমালোকে লিখিব পাৰা, যদি তোমালোকৰ জীৱনৰ লক্ষ্য শিক্ষকৰ সলনি যদি বেলেগ কিবা হোৱাৰ মন আছে। অ'কে, thank you so much for watching this video class, ভাইটি ভণ্টিসকল। Thank you so much. Bye bye.